ওই কিনকিনিয়া বৰষুণতে দেহা তিতিলে ভাল লাগিব। হাবিখনৰ মাজেৰে আহিলে কিবা গা মন দেহত জোৰ পৰি যায়, ইমান ঠাণ্ডা। গৰমটো মানে এনেকুৱাকৈ দিছে, কেতিয়াবা এনেকুৱা লাগে কাশ্মীৰে গুচি যাওঁ নেকি। ৱাহ, সৌটো পুতুকন নহয়নে? এইবোৰ হাতত কি লৈ আহিছে এইটো? ঐ পুতুকন, ঐ কথাটো ক'ৰ পৰা আনিলি তই? এইবিলাক ডাঙৰ মানুহৰ কাম বাবা, তহঁতে বুজি নাপাবি, তহঁতে ঢুকি নাপাবি এইবিলাক। এৰা দেখিছো দে তই কিমান ডাঙৰ মানুহ, ৰাতি ভয়তে তই বিচনাত মুত, তই ডাঙৰ মানুহ হলি কথা ক'বলৈ আহিছ। কথাটো ক'ৰ পৰা আনিলি সেইটো কচোন আগতে। সেইটো আমাৰ দেউতাৰ বহুত দীঘল হাতখন বুজিছ, হাত বহুত দীঘল। তাৰ পৰা স্পেচিয়েল জেগা আছে আমাৰ, তাৰ পৰা লেটুক আম কঁঠাল যি লাগে চব লৈ আহোঁ। তহঁতে পাত্তাত নাপাবি। বুটু তই কি কথা কৱ? তহঁতৰ দেউতাতকৈ আমাৰ দেউতাৰ হাতখন বেছি দীঘল, কাৰণ তহঁতৰ দেউতাটো পেটলা, আমাৰ দেউতা ওখ হয়, হাতটো বেছি দীঘল আমাৰ তহঁতৰ দেউতাতকৈ বুজিছ। এই গাধৱ বুৰ্বক, তোৰ লগত কোনে কথা পাতে? সেইটো হাত দীঘলৰ কথা কোৱা নাই মই, এইবিলাক চিনাকি লাগিব। কঁঠাল আনা আম আনা বুজিছ। কথা ঐ বুটু ক'ৰ পৰা আনিলি সেইটো কৈ যাচোন, মই আনিব যাওঁ। নাই লুটু, এইবিলাক স্পেচিয়েল জেগা হয়, জাকে তাকে ক'ব নোৱাৰি দেই, তই নিজে বিচাৰি ল। ৱাহ, এই গৰমখনত কঁঠাল খাবলৈ বহুত মন যাইছে। কি কৰোঁ এতিয়া? ঘৰলৈ যাওঁ, দেউতাক কওঁ কঁঠাল আনি দিবলৈ। মা দেউতা ক'ত আছো? মা দেউতা ক'ত আছেনো? কি হ'ল ইমান তেতুবলৈ আহিছো যে? দেউতাৰে কিয় লাগে আকৌ? আৰে মা, কঁঠাল খাব মন গৈ আছে। পুতুকহঁতৰ দেউতাৰ বোলে হাতখন বহুত দীঘল, কঁঠাল লৈ আহিলে। আমাৰ দেউতাই আনি দিব লাগিব কঁঠাল। আমাৰ দেউতাটো পুতুকহঁতৰ দেউতাতকৈ হাত বেছি দীঘল, মই তাক কৈছোঁ। হৈছে আজি যা সেইটো ৰুমত যাগৈ, ই গৰমত কঁঠাল খাই আকৌ কথা খাব আহিছে। তুমি সেইবিলাক নুবুজিব, এইবিলাক হাত দীঘল মানুহৰ কথা, কঁঠাল খামেই আজি। দেউতা এই কঁঠাল খাবলৈ ক'ত আছা তুমি? বা বাহিৰত ইমান গৰম দিছে, গতিকে ঠাণ্ডাই দেখোন, ফেনখনো দিয়া আছে, এচিটো অন কৰা আছে, ঠাণ্ডা লাগি গৈছে কিবা। এই দেউতা ক'ত ফেন এচি দিয়া আছে? কি বকি আছে এইবিলাক? না ফেনখন আছে ইয়াত না এচি আছে? এচিটো ঘৰতেই নাই আমাৰ। কথা যে কৈ থাকে এইবিলাক। এই বুৰ্বক গাধ, তই একো এটা নাজান তই ন? ফেন নাই আমাৰ, এচি নাই, তই গম পাৱ মই গম পাওঁ, এই গৰমে গম পায় নেকি? গৰমে কৰি থাকিলেই হ'ল, ফেন চলি আছে বুলি, এচিটো অন হৈ থকা বুলি, এনেই ঠাণ্ডা হৈ থাকিব। এনেকৈ চলিলোঁ মই গোটেই জীৱনটো। এই সেইবিলাক বাদ দে দেউতা, মোক প্ৰথমে এটা কথা কোৱা, তুমি তোমাৰ হাত দীঘল নে পুতুকনৰ দেউতাকৰ হাত দীঘল, সেইটো কথা কোৱা তুমি আগতে মোক। এই পুতুকনৰ সেই দেউতাকৰ কি মোতকৈ হাত দীঘল হ'ব নেকি? সি সেই পেটুলাটোৰ সি মোৰ কঁকালত থাকে, কথা ক'ব আহিছ। সেইটোৱে কৈছোঁ। মই কৈছোঁৱেই পুতুকনক যে তহঁতৰ দেউতাতকৈ আমাৰ দেউতা হাতখন দীঘল, কিন্তু পুতুকনৰ দেউতাকে যদি পুতুকনক কঁঠাল ছিঙি নি দিব পাৰে, তুমি মোক কিয় দিয়া নাই তুমি এতিয়ালৈকে? তোমাৰ হাত দীঘল পুতুকনৰ দেউতাতকৈ। গৰম দেখা নাই কেনেকৈ দিছে? এই গৰমখনত কঁঠাল খাই মৰিব খুজিছ? কাম নাই আৰু। এই গৰম চৰম বাদ দে এইবিলাক, মই কঁঠাল খামেই আজি। পুতুকনে কঁঠাল খাইছে নহয়, মই খাম। ক'ৰ পৰা আনা তুমি আনি দিয়া মোক এতিয়া। হেই তোৰ লগতো বহুত জুলুম দেই, খাবেই মানে কঁঠাল আজি। কঁঠাল খাব লাগিলে বিচাৰিব লাগিব, আমাৰ গাঁৱত কঁঠাল কাৰ তাত আছে? ভদ্ৰেশ্বৰ খুৰাহঁতৰ ঘৰত থাকিব পাৰে, ব'ল তালৈকে যাওঁ। জলকে নহওক বলা আৰু। দেশখন গ'ল ৰহাতলে, কি আছে ক'বলে, বগা কাপোৰ পিন্ধা চোৰ বাহিৰে ভিতৰে। দুটকাৰ চাউল দি ৰাইজক ভুলাই, আমাৰ ৰাইজে তাতে ভুল যায়। দেশখন গ'ল ৰসাতলে, কি আছে ক'বলে, বগা কাপোৰ পিন্ধা চোৰ বাহিৰে ভিতৰে ভাই। গজেন বৰ সাংঘাতিক গান মাৰি আছে আপুনি। গজেন বেলেগ গান মাৰি আছা দেখোন গছৰ তলত বহি। আৰে খন্তিকাই, আৰে লুটু ক'ত যোৱা এই ৰ'দখনত? মই আৰু শুই দিছোঁ দিয়ক খন্তিকাই, গছৰ তলত বহিয়ে যিটো আৰাম, শুই কিনে এই ৰ'দত ঘূৰি আৰু গাটো কলা কৰিব নোৱাৰি। পিছে লুটু যোৱানো কোনফালে এই ৰ'দখনত? গজেন দা, এই ৰ'দত কঁঠাল খোৱাৰ মজাটো বেলেগ, সেইকাৰণে দেউতাক লৈ আহিছোঁ কঁঠাল আনিব যাম। কাৰণ পুতুকন আৰু মোৰ লাগিল নহয় জেংখন ৰাস্তাত। পুতুকনে কৈছে তাৰ দেউতাকৰ বোলে হাত দীঘল, আৰু আমাৰ দেউতাক কি হাত কাটা, সেইকাৰণে মই মোৰ দেউতাক লৈ আহিছোঁ।
মোৰ দেউতাৰ হাত কিমান দীঘল তাক দেখুৱাই দিম কঁঠাল লৈ আহিম আজি সেই কি কোৱা কঁঠাল সেই কি কোৱা বহুত দিনৰ পৰা কঁঠাল খাবই পোৱা নাই নহয় এটা কাম কৰোঁ নহ'লে ময়ো যাওঁ ময়ো দুই এটা কঁঠাল লৈ আহিম ময়ো খাম ব'লা গজেন তুমি গ'লে ভালেই হ'ব গছতো উঠিব পাৰিবা তুমি ব'লা নহ'লে এই ভদ্ৰেশ্বৰহঁতৰ ঘৰলৈ যাওঁ খন্দিকাই বলক ময়ো কঁঠাল বহুত দিন খোৱা নাই বলক নহ'লে আজি যাওঁ কঁঠালে পাৰি লৈ আহোঁ ভদ্ৰেশ্বৰ খুৰা ক'ত আছে গজেন নিকো এইটো ৰ এই গৰুটো ঘাঁহ দিব আহিছোঁ গজেন কিয় আহিলি কোৱাচোন কি কাম আছিল ভদ্ৰেশ্বৰ খুৰা কঁঠাল খাব লাগিছিল দেখা নাই বতৰটো কেনেকুৱা কঁঠাল খোৱাই বতৰ আছে নাই কঁঠাল এই ৰথখনো কঁঠাল খাবি গজেন তোৰ যে কথা আছে গছতে আছে যা যদি খাৱ ছিঙি আন গোটেইকেইটা ছিঙি নানিবি আকৌ মোৰ লগত ৰাখিবি টেনশ্যন নল'ব ভদ্ৰেশ্বৰ খুৰা কঁঠাল ৰাখিমতো আপোনাৰ বাবে বাহ বৰ ধুনীয়াকৈ লাগি আছে দেই খন্তিকাই খাই মজা লাগিব গজেন গছতে পকি আছে খাই মজা লাগিব দেই গজেন দা 4 কিলো আপোনাৰ জলদি পাৰক না ৰ'বা জাপ এটা মাৰি চাওঁ আহেনে নাহে হাতত লুটুকণ এই জাপ মাৰি পাৰিব নোৱাৰা এডাল হাঙুটি লৈ আহ যোৱা ঠিক আছে আহিছোঁ গজেন হাঙুটি নালাগে নেকি গছত উঠি যোৱা আমিতো সৰুতে গছত উঠিয়ে পাৰিছিলোঁ কি হাঙুটি লাগে ডেকা ল'ৰা খন্তিকাই এই গছত উঠিব নোৱাৰা গছত উঠি কিবাকৈ পৰিব লাগিলে কঁঠাল খোৱা হান হৈ যাব গোটেই 12 মাহ বিচনাত পৰিব লাগিব এইমাত্ৰ যিটো পৰিছোঁ পেটটো বিষাই আছে অলপ চলপ গজেন দা হাঙুটি নালাগে এইখন কি আনিছোঁ চাওক দুটুকণ ভাল বস্তু আনিছে আনা বাছ এতিয়া উঠি কিনে এটা এটাকৈ পাৰিম খন্তিকাই এইটো লওক গজেন মজা আৰু দুটামান পাৰি দিয়া খন্তিকাই গোটেই পাৰিব লাগিলে ভদ্ৰেশ্বৰ বুঢ়া তাকনো খুব খাব লাগিব দুটা পাৰি লওঁ আৰু বেছি পাৰিব নোৱাৰে আৰু গজেন দা জলদি কৰক মোৰ খাব মনে গৈছে ইয়াতে ভাঙি দিম আকৌ মই কঁঠাল গজেন চাবি দেই মই সেটি তলত পৰিবি আকৌ আহি কিনে গজেন দা চাব দেই লাহে লাহে ৰ'বা এই দুটা পাৰিব পাৰিলে হ'ব আৰু খন্তিকাই লওক গজেন হ'ব নামি অহা আৰু নালাগে 4টা আমাৰ হৈ যাব খন্তিকাই নামি গৈ আছোঁ খন্তিকাই বলক আৰু এইকেইটালৈ ঘৰলৈ যাই থাকোঁ দুখন ভাইটি যোৱা দাখন লৈ অহা ইয়াক পুৰা বখলাই দিওঁ গজেন দা এতিয়া আনি আছোঁ ৰ'ব গজেন কথাটো পকিছে নে কেঁচা আছে আৰে খন্তিকাই কঁঠাল কেঁচা পকা চব খাব পাৰি অলপমান কেঁচা আছে একো নাই খাই ভালে লাগিব দে বাৰু তই যি ভাল দেখ কাট আৰু গজেন দা এইখন লওক লুটুকণ ভাইটি দাখন আনিব লাগিছিল গোটেই ডেগাৰ লৈ আহিলে দেখোন কঁঠালে কাটিম গোটেই যুদ্ধ কৰিব নাযাওঁ নহয় কি যে হ'ব আৰে গজেন দা মোৰ খাব মন গৈছে দা কটাৰী ডেকাৰ যি পাইছোঁ তাকে লৈ আহিছোঁ কাটক আপুনি জলদি জয় বজৰংগবলী খন্তিকাই ধুনীয়া বাচন লৈ আহোঁ পুৰা বজাই দিওঁ এই গৰমত কঁঠালখন মজাই বেলেগ কথাটো ধুনীয়াকৈ পকিছে নাই পকা বুলি ভাবিছিলোঁ গজেন দা এতিয়া মজা লাগিব এতিয়া খোৱাহে কথা দে তহঁতে দুটা খাই লচোন আগতে কিমান পাৰ দেচোন বাৰু তই দুটা খাই ল তেতিয়াৰ পৰা কৈ আছিলে কাম খাম বুলি খা এতিয়া পুৰা পেট ভৰাই খা